শান্তি ৩ ডিচেম্বৰ ২০২৫ বৰ্ষৰ মুৰলীৰ সম্পূৰ্ণ সাৰকথা। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোক এতিয়া পবিত্ৰসকলৰ ভিতৰত আটাইতকৈ পবিত্ৰ পিতাৰ কোলালৈ আহিছা। তোমালোক মনেৰেও পবিত্ৰ হ'ব লাগে। আজিৰ গীত মাৰনা তেৰি গলিমে, তোমাৰ গলিতেই যেন মৰো। সন্তানসকলে গীতটি শুনিলা, আকৌ ইয়াৰ অৰ্থও ভিতৰি বিচাৰ সাগৰ মন্থন কৰি উলিয়াব লাগে। এনেকৈ কোনে ক'লে যে তোমাৰ গলিতেই যেন মৰো? আত্মাই ক'লে, কিয়নো আত্মা হৈছে পতিত। পাৱন বুলিতো অন্তিমতহে কোৱা হ'ব, বা পাৱন বুলিতো তেতিয়া ক'ব যেতিয়া শৰীৰো পাৱন পাব। এতিয়াতো সকলো পুৰুষাৰ্থী। এইটোও জানা, পিতাৰ ওচৰত আহি মৰিবলগীয়া হয়। অৰ্থাৎ এজন পিতাক ত্যাগ কৰি অন্যক আঁকোৱালি লোৱা মানে এজনৰ ওচৰত মৰি আনজনৰ ওচৰত জীৱন যাপন কৰা। লৌকিক পিতাৰো সন্তানে শৰীৰ ত্যাগ কৰিলে তেতিয়া অন্য পিতাৰ ওচৰত গৈ জন্ম ল'ব নহয়। এয়াও তেনেকুৱাই। পুৰণি জগতৰ পৰা মৰি আকৌ পবিত্ৰসকলৰ ভিতৰত আটাইতকৈ পবিত্ৰজনৰ কোলালৈ তোমালোক যোৱা। পবিত্ৰসকলৰ ভিতৰত আটাইতকৈ পবিত্ৰ কোন? পিতা। আৰু সাধাৰণভাৱে পবিত্ৰ কোন? সন্ন্যাসী। হয়, এই সন্ন্যাসী আদিক পবিত্ৰ বুলি কোৱা হ'ব। তোমালোকৰ আৰু সন্ন্যাসীসকলৰ মাজত পাৰ্থক্য আছে। তেওঁলোক পবিত্ৰ হয়, কিন্তু জন্মটো পতিতৰ পৰাই লয় নহয়। তোমালোক পবিত্ৰসকলৰ ভিতৰত আটাইতকৈ পবিত্ৰ হৈ যোৱা। তোমালোকক গঢ়ি তোলোতা জন হৈছে পবিত্ৰসকলৰ ভিতৰত আটাইতকৈ পবিত্ৰ। তেওঁলোক ঘৰ সংসাৰ ত্যাগ কৰি পবিত্ৰ হয়। আত্মা পবিত্ৰ হয় নহয়। তোমালোক স্বৰ্গত দেৱী দেৱতা হোৱা। সেয়েহে তোমালোক পবিত্ৰসকলৰ ভিতৰত আটাইতকৈ পবিত্ৰ হোৱা। তোমালোকৰ এই সন্ন্যাস হৈছে বেহদৰ, তেওঁলোকৰ হৈছে হদৰ। তেওঁলোক পবিত্ৰ হয়, তোমালোক পবিত্ৰসকলৰ ভিতৰত আটাইতকৈ পবিত্ৰ হোৱা। বুদ্ধিয়েও কয়, আমিতো নতুন সৃষ্টিলৈ যাওঁ। সেই সন্ন্যাসীসকল আহে ৰজু অৱস্থাত। গতিকে পাৰ্থক্য হৈ গ'ল নহয়। ক'ত ৰজু, ক'ত শতুপ্ৰধান। তোমালোক যিজন পবিত্ৰৰ দ্বাৰা আটাইতকৈ পবিত্ৰ হোৱা, তেওঁ জ্ঞানৰ সাগৰো হয়, প্ৰেমৰ সাগৰো হয়। তোমালোকক কিমান যে উচ্চ কৰি গঢ়ি তোলে। এনেহেন উচ্চতকৈ উচ্চ আটাইতকৈ পবিত্ৰজনক আহ্বান জনায় যে আহি পতিতসকলক পাৱন কৰি তোলক। গতিকে সন্তানসকলৰ ইমান নিচা থাকিব লাগে যে আমাক কোনে পঢ়ায়, আমি কি হ'মগৈ, দৈৱী গুণো ধাৰণ কৰিব লাগে। সন্তানসকলে লিখে, বাবা মায়াই আমাৰ আগত বহুত ধুমুহা আনে, আমাক মনেৰে শুদ্ধ হ'বলৈ নিদিয়ে। কিয় এনেকুৱা বেয়া খেয়াল আহে? যিহেতু আমি পবিত্ৰসকলৰ ভিতৰত আটাইতকৈ পবিত্ৰ হ'ব লাগে। বহুত জন্মৰ অন্তত এতিয়া পিতাই পুনৰ তোমালোকক তীব্ৰতাৰে পঢ়ায়। গতিকে সন্তানসকলৰ বুদ্ধিত এইটো নিচা থাকিব লাগে, আমি কি হৈ আছোঁ। এই লক্ষ্মীনাৰায়ণক এনেকৈ কোনে গঢ়ি তুলিলে? ভাৰত স্বৰ্গ আছিল নহয়। এই সময়ত ভাৰত তমোপ্ৰধান ভ্ৰষ্টাচাৰী। আকৌ ইয়াক আমি পবিত্ৰসকলৰ ভিতৰত আটাইতকৈ পবিত্ৰ কৰি গঢ়ি তোলোঁ। নিজৰ ভিতৰতো এইটো নিচা জাগিব লাগে যে আমি দেৱতা হ'ব লাগে। তাৰ বাবে গুণো তেনেকুৱা হোৱা উচিত। তোমালোক ইয়ালৈ আহিছাই বিশ্বৰ মালিক, পবিত্ৰসকলৰ ভিতৰত আটাইতকৈ পবিত্ৰ হ'বলৈ। তেন্তে কিমান নিচা থাকিব লাগে। বাবাই আমাক কিমান উচ্চ কৰি গঢ়ি তুলিবলৈ আহিছে। মন বাণী কৰ্মৰে পবিত্ৰ হ'ব লাগে। সুবাসিত ফুল হ'ব লাগে। সত্য যুগক কোৱাই হয় ফুলৰ বাগিচা। কোনো দুৰ্গন্ধ যাতে নাথাকে। দেহ অভিমানক দুৰ্গন্ধ বুলি কোৱা হয়। কাৰো প্ৰতি যাতে কুদৃষ্টি নাযায়। এনেকুৱা ওলোটা কাম কৰিব নালাগে, যাৰ বাবে অন্তৰ দহি থাকে আৰু হিচাপ সৃষ্টি হৈ যায়। তোমালোকে 21 জন্মৰ বাবে ধন জমা কৰা। তোমালোক সন্তানসকলে জানা যে আমি সম্পত্তিৱান হৈ আছোঁ। নিজক অৰ্থাৎ আত্মাক চাব লাগে যে মই দৈৱী গুণেৰে ভৰপূৰ হৈছোঁনে? যেনেকৈ বাবাই কয় তেনেকৈ মই পুৰুষাৰ্থ কৰোঁনে? তোমালোকৰ লক্ষ্য উদ্দেশ্যটো চোৱা কেনেকুৱা।
তোমালোক সন্তানসকলৰ নিচা থাকিব লাগে যে আমি কাৰ কোলালৈ আহিছোঁ, আমাক কি কৰি গঢ়ি তোলে। অন্তৰ্মুখী হৈ চাব লাগে আমি কিমানলৈকে যোগ্য হৈছোঁ, আমি কিমান ফুলৰ দৰে হোৱা উচিত, যাতে সকলোৱে জ্ঞানৰ সুবাস পায়। তোমালোকে বহুতকে সুবাস দিয়া নহয়, নিজৰ সমান কৰি গঢ়ি তোলা। প্ৰথমেতো নিচা থাকিব লাগে যে আমাক পঢ়াওঁতাজন কোন। সেই সকলোবোৰ হৈছে ভক্তি মাৰ্গৰ গুৰু। একমাত্ৰ পৰমপিতা পৰমাত্মাৰ বাহিৰেই ভক্তি মাৰ্গত কোনো গুৰু থাকিব নোৱাৰে। বাকী হৈছে ভক্তি মাৰ্গৰ। ভক্তি থাকেই কলি যুগত, ৰাৱণৰ প্ৰৱেশ হয়। এইটো জগতত কোনেও গম নাপায়। এতিয়া তোমালোকে জানা সত্য যুগত আমি 16 কলা সম্পূৰ্ণ আছিলোঁ। তাৰ পাছত এদিনো যদি অতিবাহিত হয় তেন্তে তাক জানো পূৰ্ণিমা বুলি ক'ব। এয়াও এনেকুৱা ধীৰে ধীৰে ওকণিৰ নিচিনাকৈ চক্ৰ ঘূৰি থাকে। এতিয়া তোমালোক পূৰা সম্পূৰ্ণ 16 কলা সম্পন্ন হ'ব লাগে, সেয়াও আধা কল্পৰ বাবে। গতিকে তোমালোক সন্তানসকলৰ কিমান নিচা থাকিব লাগে। পিতায়ো কয় মই তোমালোকক পঢ়াওঁ, এতিয়া নিজৰ পদ যিমানেই গঢ়ি তুলিব বিচৰা পুৰুষাৰ্থ কৰা। যিহেতু তোমালোক পবিত্ৰসকলৰ ভিতৰত আটাইতকৈ পবিত্ৰ হোৱা, গতিকে ইয়ালৈ কোনো পতিত আহিব নোৱাৰে। এয়া হৈছে পবিত্ৰসকলৰ ভিতৰত আটাইতকৈ পবিত্ৰ গীৰ্জা। ইয়াত কোনো পতিতে পদাৰ্পণো কৰিব নোৱাৰে। কিন্তু এতিয়াই তেনেকুৱা কৰিব নোৱাৰি। যেতিয়া সন্তানসকলো এনেকুৱা হৈ যাব তেতিয়া এনেকুৱা নিয়ম ওলাব। ইয়াত ভিতৰলৈ কোনো আহিব নোৱাৰে। সোধে নহয় যে আমি আহি সভাত বহিমনে। বাবাই কয় বিষয়া আদিৰ লগত কাম থাকিলে তেওঁলোকক বহুৱাবলগীয়া হয়। যেতিয়া তোমালোকৰ নাম প্ৰসিদ্ধ হৈ যাব তেতিয়া তোমালোকে কাৰো প্ৰতি ভ্ৰূক্ষেপ কৰিবলগীয়া নহ'ব। এতিয়া কৰিবলগীয়া হয়। পবিত্ৰসকলৰ ভিতৰত আটাইতকৈ পবিত্ৰজনো নতশিৰ হৈ থাকে। এতিয়া আপত্তি কৰিব নোৱাৰি, কিয়নো এতিয়া তোমালোক পুৰুষাৰ্থী। কেতিয়াবাতো চাল চলন বহুত ভাল হয়, কেতিয়াবাতো আকৌ এনেকুৱা চলন হৈ যায় যে নাম বদনাম কৰি দিয়ে। বহুত সেৱা কেন্দ্ৰত এনেকুৱাও আহে যিয়ে একোৱেই চিনি নাপায়। তোমালোকে নিজকো পাহৰি যোৱা যে আমি কি হওঁগৈ। পিতায়ো চলনৰ পৰা বুজি পায় এওঁ কি হ'বগৈ। ভাগ্যত উচ্চ পদ থাকিলে চলন বহুত মাৰ্জিত হ'ব। কেৱল স্মৃতিত থাকিব লাগে যে আমাক পঢ়াওঁতাজন কোন, তেতিয়া অপাৰ আনন্দ থাকিব। আমি ঈশ্বৰ পিতাৰ বিদ্যাৰ্থী, তেন্তে কিমান সন্মান দিব লাগে। এতিয়াও শিকি আছোঁ। পিতাইটো বুজি পায় যে এতিয়া সময় লাগিব। তোমালোক বহুত আনন্দিত হোৱা উচিত। ভাৰতত যি আটাইতকৈ অপবিত্ৰসকলৰ ভিতৰতো অপবিত্ৰ হৈ গৈছে, সেই ভাৰতক আমি পবিত্ৰসকলৰ ভিতৰত আটাইতকৈ পবিত্ৰ কৰি তোলোঁ। গতিকে নিজৰ ক্ষেত্ৰত কিমান সাৱধানতা অৱলম্বন কৰিব লাগে। আমাৰ দৃষ্টি এনেকুৱা হ'ব নালাগে যাৰ বাবে আমাৰ পদেই ভ্ৰষ্ট হৈ যায়। এনেকুৱা নহয় যে বাবালৈ লিখিলে বাবাই কি ক'ব, নহয়। এতিয়াতো সকলোৱে পুৰুষাৰ্থ কৰি আছে। তোমালোকো পবিত্ৰসকলৰ ভিতৰত আটাইতকৈ পবিত্ৰ হোৱা। বাকী তাত পদমৰ্যাদা আছে, তাৰ বাবে পুৰুষাৰ্থ কৰিব লাগে আৰু কৰাব লাগে। বিচাৰ সাগৰ মন্থন কৰা যে কেনেকৈ বুজোৱা হয়। চলোতে ফুৰোতে অন্তৰত উদয় হ'ব লাগে। ধৈৰ্যও ধৰিব লাগে, আমিও যাতে যোগ্য হৈ যাওঁ। চাল চলন বহুত মাৰ্জিত হ'ব লাগে। খোৱা বোৱা চলনৰ পৰা গম পোৱা যায়। শিৱ বাবাই তোমালোকক কিমান উচ্চ কৰি গঢ়ি তোলে। তেওঁৰ সন্তান হৈছা, গতিকে নাম প্ৰসিদ্ধ কৰিব লাগে। চলন এনেকুৱা হ'ব লাগে যাতে বুজি পায় এওঁতো পবিত্ৰসকলৰ ভিতৰত আটাইতকৈ পবিত্ৰজনৰ সন্তান। লাহে লাহে তোমালোক হৈ যাবাগৈ, মহিমাও হৈ থাকিব। তেতিয়া সকলো বিধি বিধান ওলাব যে কোনো পতিত ভিতৰলৈ আহিব নোৱাৰিব। আজিৰ বৰদান, নিৰাশাৰ চিতাত বহি থকা আত্মাসকলক নৱজীৱন দান দিওঁতা ত্ৰিমূৰ্তি প্ৰাপ্তিৰে সম্পন্ন হোৱা। ব্যাখ্যা: সংগম যুগত পিতাৰ দ্বাৰা সকলো সন্তানৰ সৰ্বদা স্বাস্থ্যৱান, সম্পত্তিৱান আৰু সুখী হৈ থকাৰ ত্ৰিমূৰ্তি বৰদান প্ৰাপ্ত হয়। যিসকল সন্তান এই তিনিওটা প্ৰাপ্তিৰে সদায় সম্পন্ন হৈ থাকে তেওঁলোকৰ সৌভাগ্য
হৰ্ষিত মুখ চেহেৰা দেখি মানৱ জীৱনত জীয়াই থকাৰ উৎসাহ উদ্দীপনা আহি যায়। কিয়নো এতিয়া মনুষ্য জীৱন্ত হৈ থাকিও নিৰাশাৰ চিতাত বহি আছে। এতিয়া এনেকুৱা আত্মাসকলক জীৱন্তে মৃত কৰি তোলা, নৱজীৱনৰ দান দিয়া, সদায় যাতে স্মৃতিত থাকে যে এই তিনিওটা প্ৰাপ্তি আমাৰ জন্মসিদ্ধ অধিকাৰ, তিনিওটা ধাৰণাৰ বাবে বিশেষ মনোযোগ দিয়া। শ্লোগান: অনাসক্ত আৰু অধিকাৰী হৈ কৰ্মত অহা, এয়াই বন্ধনমুক্ত স্থিতি। ওম শান্তি। সেৱাৰ সুবিধাৰ অৰ্থে আমাৰ এই চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু ঈশ্বৰীয় পৰিয়ালৰ সদস্যসকলৰ সৈতে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।